পুৰস্কাৰসমূহ আমি অহা 15 আগষ্টত বিতৰণ কৰিম। আমি চেষ্টা কৰিম আজিয়ে যদি সম্ভৱ হয় আজিয়ে আমি স্থানসমূহ হয়তো পাৰিলে ঘোষণা কৰি দিম আৰু 15 আগষ্টত আমি শিকিম। আৰু আমাৰ এই প্ৰতিযোগিতাখন বিচাৰক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ শ্ৰী অনুভূতি দাস ছাৰ। তেখেত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী হয়। তেখেতৰ নিজৰ আৰ্ট স্কুল আছে ফ্লাইং কালাৰ্ছ বুলি, আৰু তেখেত একচুৱেলি ৰূপনগৰতো এখন আছে, ইয়াৰ ওচৰতো এখন আছে, আৰু লগতে তেখেতৰ আৰ্ট জাপান, ভিয়েটনাম, ছিংগাপুৰ, নেপাল, ইটালী, নিউ দিল্লী আদি বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে। লগতে আমাৰ এজন তেখেত লুকাই আছে প্ৰতিষ্ঠাপক, আমাৰ ইয়াৰ আলোকসন্ধানী প্ৰতিষ্ঠাপক বুলি কওঁ ছেক্ৰেটাৰী আছিলে, আৰু তেখেত আমাৰ নিজৰ এখন আৰ্ট স্কুল আছে আলোকসন্ধানী আৰ্ট এণ্ড কালচাৰ ক্ৰাফ্ট একাডেমি। তেখেত যদিও প্ৰফেশ্যনেল চিত্ৰকৰ নহয়, কিন্তু তেওঁ চিত্ৰৰ বহুত ভাল চিত্ৰকৰ হয়, আৰু তেখেতে নিজৰ ব্যস্ততাৰ মাজতে এইখন আমাক দেওবাৰে অকণিয়াৰ মাজত তেওঁ চলাই আছে, তেওঁ শিকাই থাকে। তেখেতৰ নাম ৰিজৱান হুছেইন, ডক্টৰ ৰিজৱান হুছেইন। তেওঁ এখন বৈজ্ঞানিক হয়, লগতে বহুমুখী প্ৰতিভাৰ অধিকাৰী। চ' আমি তেওঁলোকৰ সকলোৰে সহযোগিতাত আজি এইখন অনুষ্ঠান কৰিব লৈছোঁ। এতিয়া আমি আমাৰ ছেক্ৰেটাৰী সৈয়দা আসফিয়া বেগম, এতিয়া আমাৰ কণমানি দামিনে বিচাৰক মহোদয়ক ৰোজদা তেওঁলোকে এটা সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব। এতিয়া কণমানিসকল আমি লাহে লাহে তেওঁলোকৰ আৰু একজেক্টলি আধা ঘণ্টা আছে, 30 মিনিট আছে, তোমালোকে আৰামছে আঁকা, দৌৰি নকৰিবা, আৰু 30 মিনিট আছে। Group 8 are nursery to class 2 take us. First was Dunning, second is from Shubhang Sharma. Third was
অংকলিকা মিত্ৰা প্ৰিয়ম দাস কনসলেশন গ্ৰুপ বি আছিলে ফাৰ্ষ্ট হ'ল নাজমিনা কি আছিলে সেকেন্ড প্ৰাইজ হ'ল আৰ্ণৱ তাৰপিছতে থাৰ্ড হ'ল আনলি পাঠক আৰু কনসলেশন পাইছে আৰ্ণৱ কাশ্যপ ফিফথ হ'ল সুহাদ্ৰিতা কপিল সেকেন্ড হ'ল ভাৰ্গৱী শৰ্মা থাৰ্ড হ'ল পৰিস্মিতা ৰাহা কনসলেশন Taylor Ruzda Mahdi.